চিলা 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 মই দূৰ আকাশৰে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে চিলা 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 মই তোৰ আকাশৰে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে ব্ৰহ্মপুত্ৰৰ বাকৰিত উৰিছে ৰং বিৰঙী চিলা এয়া আছিল আমাৰ লৰালিৰ ধেমালি চিলা 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 মই তোৰ আকাশৰে স্মৃতিৰ ৰোমন্থনস্থলীলৈ পৰিণত ব্ৰহ্মপুত্ৰৰ বালিচৰ 5G ইণ্টাৰনেটৰ প্ৰভাৱত হেৰাই গ'ল সেই দিনবোৰ পথাৰত চাপৰিত আপোন ভোলা হৈ চিলা উৰোৱাৰ দিনবোৰ আজি স্মৃতিৰ পাহৰ নিগৰ্ভত আকাশ বতাহৰ সৈতে কৰা ধেমালিবোৰ আজি কেৱল স্মৃতি উভতি চোৱা ধূলি অৰি বাটে ধূলি হৈ হৈ উৰিব জীৱনী সেই দিনবোৰ ৰোমন্থন কৰিবলৈ কাইট ফেষ্টিভেল গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত আমাৰ চিলানৈ জীৱন কাইট ৰিভাৰ ফেষ্টিভেল এইবাৰ 15 সংখ্যক মানে একেৰাহে আমি 15 বছৰ ধৰি কৰি আহিছোঁ আৰু এইবাৰৰ সঁহাৰিও আগৰ নিচিনাই বা আগতকৈ বৰঞ্চ ভালহে কেইবা হাজাৰ লোকে এই 5 দিনত আমাৰ ইয়ালৈ আহি চিলা উৰালে বা চিলা উৰোৱা চালে এইবাৰ আমাৰ থাইলেণ্ড আমেৰিকা আৰু ভিয়েটনামৰ পৰা বিদেশী চিলাবিদ আহিছে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱসমূহলৈ যায় আমাৰ এনেই মূল উদ্দেশ্যটো আচলতে হৈছে মহানগৰৰ নদীৰ পাৰসমূহ পৰিষ্কাৰ কৰি তাত এটা উৎসৱমুখৰ বা সাংস্কৃতিক পৰিৱেশ এটা সৃষ্টি কৰা 23 জানুৱাৰীৰ পৰা 27 জানুৱাৰীলৈকে হোৱা মহোৎসৱত কিমানে যে চিলা উৰুৱালে বৰ ভাল লগা পৰিৱেশ বৰলুইতৰ বালিচৰত জীৱন চিলা আৰু নৈৰ সুন্দৰ সংযোজন এই কাইট ফেষ্টিভেলত অংশ ল'লে আমেৰিকা ভিয়েটনাম থাইলেণ্ডৰ লোকেও যা হওক গুৱাহাটীত চিলা উৰোৱাটো এটা সৌভাগ্য চিলা 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 মই তোৰ আকাশৰে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে ভিডিঅ' জাৰ্নেলিষ্ট চিন্ময়ৰ সহযোগত ৰুবুল ৰহমানৰ ৰিপৰ্ট আছাম টক্স